পুষ্পেকৰ কথাটো কৈছে 1950 এক্টটো আছিল আপোনালোকে জানে 1950 এক্ট এক্সপালশ্যন এক্ট মই আইনৰ ছাত্ৰ হিচাপে মই যেটো বুজি পাইছোঁ তাতে পুষ্পেকৰ কথাটো নাই তাতে লিখা আছে যে যদি কোনোবা মানুহ বাংলাদেশী বুলি কোৱা নাই কোনোবা মানুহ এই মাত্ৰ এটা পেজৰ এই এক্টটো 1950 যেটো এক্ট আছে মাত্ৰ এটা পেজ ইয়াতে লিখা আছে যে যদি কোনো বাহিৰৰ পৰা এই এক্টখন হৈছে কেতিয়া 1 মাৰ্চ 1950 এই এক্সপালশ্যন এক্টটো 1950 1 মাৰ্চত এইটো ইমপ্লিমেণ্ট হৈছে বা মানে ফ'ৰ্চত আহিছে তাতে লিখা আছে যে ইণ্ডিয়াৰ বাহিৰত থকা মানুহ বাংলাদেশ বুলি তাতে কোৱা নাই কিন্তু বাহিৰত থকা মানুহ যদি ইণ্ডিয়াত এই 1 তাৰিখৰ আগত বা পিছত ইমিডিয়েট আগত বা পিছত যদি ইয়াত আহে আৰু সেই মানুহজনৰ উপস্থিতি ভাৰতৰ কাৰণে অসমৰ কাৰণে আৰু মেজৰিটি মানুহৰ কাৰণে ট্ৰাইবেলৰ কাৰণে যদি ভাবুকি আহে থ্ৰেট যদি হয় ডেট্ৰিমেণ্টেল টু দ্য ইণ্টাৰেষ্ট অফ দিছ পিপল হয় যদি তেনেহ'লে তেওঁলোকক কোৱা হ'ব যে তোমালোকে ইয়াৰ পৰা গুচি যোৱা কিমান দিনৰ মাজে এটা অৰ্ডাৰ দিব তাতে লিখা আছে অৰ্ডাৰ দিব এই অৰ্ডাৰত কি লিখা থাকিব যে তোমালোকে ইয়াৰ পৰা গুচি যোৱা ডাইৰেক্ট ছাচ পাৰ্চন or class of person to remove himself or themselves from India or Assam within such time and by such road. এটা অৰ্ডাৰ দিব লাগিব ডিচিএ বা অথৰিটিয়ে যে ইমান দিনৰ ভিতৰত তুমি ইয়াৰ পৰা যাব লাগিব আৰু কোন ৰাস্তা যাবা ডাউকি হৈ যাবা না মানকাছাৰ হৈ যাবা না কোন ৰাস্তা হৈ যাবা এই বস্তু লিখা থাকিব লাগিব এই মিনিমাম জ্ঞান যদি এজন চিফ মিনিষ্টাৰৰ নাথাকে এছেম্বলিত বক্তব্য ৰাখে তেওঁ এইটো আমাৰ দুৰ্ভাগ্য এজন মানুহে কোনে এইটো কোনো প্ৰটেষ্ট নকৰে তাতে নাই পুষ্পেকৰ কথাটো নাই মুঠেই নাই পুষ্পেকৰ কথাটো আজি এই কথাটো তেওঁ মিছপ্লিট কৰি কৈছে কি বোলে নাই আমি এইটো এনআৰচি নাইকিয়া কৰি দিছে এনআৰচি এটা আইনৰ মাধ্যমত হৈছে সুপ্ৰিম কোৰ্টত হেৰি হৈছে এনআৰচিখন কমপ্লিট হৈ গৈছে সুপ্ৰিম কোৰ্টে এইটো ভেলিডিটি এইটো বৈধতা সুপ্ৰিম কোৰ্টে মানি লৈছে এইটো এই মানি লৈছে মানি আৰু সুপ্ৰিম কোৰ্টে তোমালোকে কি কৈছা 14 ফেব্ৰুৱাৰী 2019 গভৰ্ণমেণ্টে এটা এফিডেভিট দিছে সুপ্ৰিম কোৰ্টত মানে সোণোৱাল গভৰ্ণমেণ্টৰ সময়ত দি কৈছে যে অসমত 13/3/2013 অৰ্থাৎ 13/3/2013 পৰ্যন্ত এই পুষ্পেকটো আছিল তাৰপাছত 14 তাৰিখৰ পৰা 14/3/2013 পৰা কোনো পুষ্পেক নাই ডিপৰ্টেশ্যনৰ কথাটো আহিছে আৰু ডিপৰ্টেশ্যন মানে কি ডিপৰ্টেশ্যন হ'ল এটা প্ৰচিডিউৰ আছে বাংলাদেশ হাই কমিশ্যনৰ লগত ঠিক কৰিব লাগিব এই মানুহজনৰ ঘৰ ক'ত আছে সেইটো ভেৰিফাই কৰি তাৰপিছত তাতে পঠাব আৰু যেতিয়ালৈ পঠাব নোৱাৰিব সেই মানুহজনৰ ডিটেনশ্যন কেম্পত ৰাখিব এই পুষ্পেক কৰি বৰ্ডাৰত লৈ গৈ ইনহিউমেন এটা অমানৱিক যেটা হেৰি যে কৰিছে মানৱিক যেটা পৰিস্থিতি কৰিছে পুষ্পেক কৰিছে আকৌ কি কৰিলে দেখা গৈছে নিৰীহ মানুহক লৈ গৈছে স্বদেশী মানুহক লৈ গৈছে আকৌ যেতিয়া কোৰ্টৰ হেৰি পালে নোটিছ পালে লগে লগে তেওঁলোক ঘূৰাই লৈ আহিলে কেইজন মানুহ তো মই ভাবোঁ যে এনেকুৱা কাম এই চিফ মিনিষ্টাৰৰ কাম কি বেলেগ কোনো কাম নাই আমাৰ লগাবোৰ আনএমপ্লয়েড লগাবোৰ কি কৰিব আমাৰ ইয়াতে মানুহবোৰ প্ৰাইচ ৰাইজ হৈছে এইটো কি কৰিব কোনো কথা নাই এটা ইস্যু বৰ্তমানে হৈছে এই ইস্যু হিন্দু মুছলমানৰ ইস্যু বিদেশী ইস্যু এনআৰচিৰ ইস্যু আৰু এনআৰচি তোমালোকে কিয় নকৰা আজি সুপ্ৰিম কোৰ্টে বাৰ কৈছে যে তোমালোকে ট্ৰাইবেলৰ সংখ্যাটো বঢ়াই দিয়া সুপ্ৰিম কোৰ্টে বাৰ কৈছে ট্ৰাইবেলৰ সংখ্যা বঢ়াই দিয়া আমি প্ৰস্তাৱ দিছোঁ প্ৰত্যেক গাঁও পঞ্চায়ত লেভেল প্ৰত্যেক ব্লক লেভেলত ট্ৰাইবেলৰ গঠন কৰি সোনকালে বস্তুটো শেষ কৰা তোমালোকে এইটো বস্তু তাৰ মানে তোমালোকে এই এনআৰচিৰ ইস্যুটো শেষ কৰিব নিবিচাৰা এইটো জীয়াই থাকিব লাগিব এইটো ৰাখিব লাগিব ৰাখিলেই তোমালোকে ৰাজনীতি কৰিব পাৰিবা আমি সেই ধৰণৰ ৰাজনীতি কিন্তু আমি গৰিহণা দিছোঁ এই ধৰণৰ ৰাজনীতি আমি নিবিচাৰোঁ এই ধৰণৰ ৰাজনীতি যোনে কৰে তাক আমি কণ্ডেম কৰিছোঁ এনেকৈ বস্তু যাতে নকৰে তেওঁ ল পৰিপন্থী এটা ল মত তেওঁ চিফ মিনিষ্টাৰে অৰ্ডাৰ দিব নোৱাৰে চোতে চাই ল মত আছে যদি কোনো মানুহ এনেকুৱা পৰিস্থিতি হয় আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে যদি মনে কৰে তেনেহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে অৰ্ডাৰ দিব পাৰিব তেওঁ কিন্তু দিব পাৰিব নোৱাৰে মাৰিব নোৱাৰে এটা মানুহক একজেক্ট ছেকশ্যনটো তাতে লিখা আছে যে তেওঁ মাৰিব নোৱাৰে এই সেইটো আছে যদি কোনো মানুহ শাস্তি প্ৰদান এনেকুৱা শাস্তি হয় যাক ডেথ চেণ্টেঞ্চ মানে এটা হেৰি বেয়া কাম কৰিলে তাক শাস্তি হেৰি হ'ব মানে ডেথ চেণ্টেঞ্চ হ'ব এই ধৰণৰ মানুহক যদি কৰিব লগা হয় তাক মাৰিব নোৱাৰে তাক আনিব লাগিব আনি পাছত তাক ৱাৰ্ণিং দিব লাগিব যদি ৱাৰ্ণিং দিয়াৰ পাছত কোনো কাজ নকৰে তেতিয়া ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে পৰিৱেশটো চাই তেওঁ অৰ্ডাৰ দিব শ্বুট এণ্ড চাইড কৰিব না কি কৰিব না যদি ৰেচিষ্ট কৰিব নোৱাৰে তেওঁ কি কৈছে শিলগুটি মাৰিলেই শ্বুট এণ্ড চাইড কৰি দিবা কি অদ্ভুত কথা এজন চিফ মিনিষ্টাৰ এনেকুৱা কথা কৈ আইনটো নাজানাই তেওঁতো নিজে আইনৰ ষ্টুডেণ্ট অলপতো পঢ়া শুনা কৰি এইবোৰ কথা ক'ব লাগে
তুমি অন্তত চিফ মিনিষ্টাৰ হৈছা, ঠিক আছে, লগ ইমান হয়তো পঢ়া শুনা কৰিছা, নকল মাৰি কৰিছা না কি কৰিছা আমি নাজানো, কিন্তু অন্তত মানুহলৈ সুধিব লাগিছিল যে এইবোৰ আমি কি কথা ক'ব লাগে। ইমানখিনি জ্ঞান তোমাৰ নাই নেকি? তুমি এতিয়া চিফ মিনিষ্টাৰ হৈছা, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ চিফ মিনিষ্টাৰ হ'ব বিচাৰিছা তুমি। গতিকে মই ভাবোঁ এই ধৰণৰ কথা আমাৰ আপিল টু অল দ্য ছেকশ্যন অফ দ্য পিপল অফ আছাম, যে এই মানুহজনৰ কথাই, চিফ মিনিষ্টাৰ কথাই যাতে কোনো ধৰণৰ মানুহ পৰিচিত নহয়, তেওঁলোকে শান্তি বজাই ৰাখক। যদি এনেকুৱা কিবা কৰে, আজি হনুমান মন্দিৰত কৰিছে, কালি বেলেগ জেগাত কৰিব, গীৰ্জাত কৰিব, মছজিদত কৰিব, হেৰিত কৰিব, আমি গোটেই মানুহ মিলি চিভিল ৰাইটছ যিবোৰ ছ'চাইটি আছে আমি এইটো দায়িত্ব লওঁ, আমি লৈ পুলিচক আমি গতাই দিম বোলে যি কৰা কৰিব আইনৰ শাসন তোমালোকে কৰা এইটো। কিন্তু এনেকুৱা বক্তব্য চিফ মিনিষ্টাৰক দিয়াটো ইট ইজ আনবিকামিং অফ এ চিফ মিনিষ্টাৰ, অশোভনীয় এটা চিফ মিনিষ্টাৰক এনেকুৱা একটা বক্তব্য ৰাখে।